চৰকাৰখনৰ বিৰুদ্ধে এটা ডাঙৰ মন্তব্য কৰিছে আমছুৱে। বিজেপি চৰকাৰখনে আমাৰ ঘৰ ভাঙিছে, কিন্তু চৰকাৰখনে বা মুখ্যমন্ত্ৰীয়ে আমাক মাৰি শেষ কৰিব নোৱাৰে। 10 বছৰ পিছত মিয়াসকলে ধৰি ৰাখিব অসমীয়া জাতিক, আৰু তেতিয়া 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানক ক্ষতি কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ঘৰ ভাঙিছে ঠিকেই, কিন্তু আমাক শেষ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে। আৰু এনেদৰেই উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে আমছু নেতৃত্ব। 10 বছৰ পিছত মিয়াসকলে ধৰি ৰাখিব অসমীয়া জাতিক। 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও তেতিয়া মুছলমানৰ ক্ষতি কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে আমাৰ ঘৰ ভাঙিছে, কিন্তু আমাক মাৰি শেষ কৰিব নোৱাৰে। আমাক 50-60 বিঘা মাটি নালাগে, আমাক থাকিবলৈ এটুকুৰা মাটি দিলেই হ'ল। 26ৰ গাড়ী দখল কৰিবলৈ উচ্ছেদিতক গুলিয়াই মাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ বিৰুদ্ধে চৰকাৰৰ কলমেৰে প্ৰত্যুত্তৰ দিব মুছলমানে। অসমত মিয়া বুলি কোনো জাতি নাই, মিয়া হৈছে কেৱল এটা মাত্ৰ সন্মানীয় শব্দহে। অসমীয়া জাতিক থানবান কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। 10 বছৰ পিছত মিয়াসকলে ধৰি ৰাখিব অসমীয়া জাতিক। 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও তেতিয়া ক্ষতি কৰিব নোৱাৰে মুছলমানৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰখনে মুছলমানৰ ঘৰ ভাঙিছে, কিন্তু মুছলমানক মাৰি শেষ কৰিব নোৱাৰে। এনেদৰে এতিয়া বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। বিজেপি চৰকাৰখনে যি উচ্ছেদ চলাইছে, ইয়াৰ উচ্ছেদৰ প্ৰত্যুত্তৰ কলমেৰে দিয়া হ'ব বুলি এইবাৰ আমছুৱে স্পষ্টভাৱে মন্তব্য কৰিছে। আমাক 50-60 বিঘা মাটি নালাগে, জীয়াই থাকিবলৈ বা থাকিবলৈ এটুকুৰা আমাক ঠাই দিলেই হ'ল বুলি এইবাৰ আমছুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। যিহেতু ৰাজ্যত উজনিৰ পৰা নামনিলৈ ধাৰাবাহিকভাৱে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি আছে উচ্ছেদ অভিযান, আৰু তাৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে কালি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমছুৰ নেতৃত্বত কালিৰ দিনটোত হাজাৰ হাজাৰ মুছলমানে ৰাজপথলৈ ওলাই আহিছে, আৰু প্ৰতিবাদস্থলীৰ পৰাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এইবাৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। 10 বছৰ পিছত মিয়াসকলে ধৰি ৰাখিব অসমীয়া জাতিক, আৰু সেই সময়ত 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানৰ ক্ষতি কৰিব নোৱাৰিব। জীয়াই থাকিবলৈ আমাক এটুকুৰা মাটি দিলেই হ'ল, আমাক 50-60 বিঘা মাটি নালাগে বুলি এইবাৰ আমছুৰ ফালৰ পৰা মন্তব্য কৰিছে। আৰু বেদখলকাৰীসকলক বা 26ৰ গাড়ী দখল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বেদখলকাৰীসকলক গুলিয়াই মাৰিছে বুলি মন্তব্য কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ কলমেৰে প্ৰত্যুত্তৰ দিব মুছলমানে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মিয়া কোনো জাতি নাই, মিয়া এটা সন্মানীয় শব্দ। আপনি ইউপি, বিহার, গুজরাট, বেঙ্গল চলে যাব, কৈ দিয়ে মিয়া ভাই কেঁচা হয়, আপ কেঁচা হয়, হয় নাই? আমাৰ জনক মানুহলৈকে মিয়া, আৰু তেওঁলোকে লুংগি দাড়ি পিন্ধা মানুহ দেখিলেই বংগীয় মূলৰ ভাষা ক'লেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিত কৈ গৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ধান মান কৰিব বিচাৰিছে, আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে, 10 বছৰ পিছত অসমীয়াৰ জাতিক যদি ধৰি ৰাখে, এই মিয়াসকলে ধৰি ৰাখিব, এই মিয়াসকলে অসমীয়া জাতিক ধৰি লৈ যাব। এইটো স্পষ্ট। গতিকে আজি আমি কিহৰ কাৰণে ধৰ্ণা দিছো? আজি চৰুৱা বাক্ৰা চিৰাপুৰাত উচ্ছেদ হৈছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো, আমি আলোচনা বিচাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদ কৰাৰ আগত মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকৰ আপত্তি থাকিব তেতিয়া? বসুন্ধৰা 1, 2, 3 আপোনালোকে মাটি দি দিয়ক। আমি বিচৰা নাই 50 বিঘা 60 বিঘা মাটি, আমাক এটুকুৰা থকাৰ মাটি দিলেই হ'ল। আমি যেহেতু গৰাখহনীয়া 30 লাখ মানুহ 1950 চনৰ 5 তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰ কবলত পৰি গৃহহীন হৈছে, সেই মানুহখিনিক সংস্থাপন দিয়া দায়িত্ব কাৰ? চৰকাৰৰ হয় নে নাই? চৰকাৰৰ হয় নে নাই? মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1, 2, 3
মানুহখিনিক মাটি দিলেহেঁতেন আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন, কিন্তু তেওঁ নিদিয়ে। তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো, ফ্ৰণ্ট লাইনৰ পৰা হওক, আলোচনা কৰক। আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলিয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব, কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে। পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ, পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ, কোনো শিশুৰ মাকৰ দুগ্ধ কাঢ়ি লৈ কোনো মানুহে শান্তিত শুই থাকিব পৰা নাই। এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। আজি আপুনি আমাৰ ঘৰ ভাঙিছে, আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে, বৃদ্ধা পিতৃ মাতৃসকলক আপুনি আত্মলাভ কৰিছে, চকুলো বোৱাই দিছে, কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে। হিটলাৰেও ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই, আৰু ইহুদীসকল আজি বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ টপ ক্লাছ ব্ৰেইন হৈ আছে। আজি আপুনি যিমানেই মাৰিব, যিমানেই অত্যাচাৰ কৰিব, সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি কলমৰ জৰিয়তে আমি যুদ্ধ চলাই আমি মানুহ হিচাপে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমাৰ কোনো মানুহক দমন কৰি ৰাখিব নোৱাৰে। ইতিহাস সাক্ষী আছে, ইতিহাস সাক্ষী আছে। ইতিহাসে যেতিয়া যিদিনাখন আমাৰ ভাগ্যৰ পৰিৱৰ্তন আৰম্ভ কৰিব, মুখ্যমন্ত্ৰীৰ নিচিনা 25টা 50টা আহিলেও আমাৰ ভাগ্যক আপুনি ৰখাব নোৱাৰে। আজি মই মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছো যে আপুনি, আমি মেমৰেণ্ডাম দি আছো, আমি ডিচিক জনাই আছো যে এইসকল মানুহক মাটি ক'ত দিয়ে, মাটি দিয়া হ'ব ক'ত দিয়ে, আপোনাৰ সেই চহৰত 2 চাইডে ব্ৰহ্মপুত্ৰ নদী, তাৰ মাজত মানুহ থাকিব লাগে, হয় নাই? মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, য'ত আপুনি মাটি দিব বিচাৰিছে, ধুবুৰী জিলাৰ আয়ুক্তগৰাকীক, আৰক্ষী অধীক্ষকগৰাকীক আৰু আপোনাৰ 2জন কেবিনেট মিনিষ্টাৰক আপুনি সেই মাটিত 6 ঘণ্টা সময় জীৱন নিৰ্বাহ কৰিব দিয়ক। আমি 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো, 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো। এই ভূমি আমাৰ দিব লাগিব, আমি ভাৰতীয় নাগৰিক। আমি বিচৰা নাই মুখ্যমন্ত্ৰীয়ে কয় সংখ্যালঘুসকলে 600-700 বিঘা মাটি দখল কৰিছে। পৃথিৱীত কোনো মুছলমান দেখিছো নেকি কোনো মুছলমান 600-700 বিঘা মাটি দখল কৰে? মিয়া কোনো জাতিয়ে নাই, মিয়া এটা সন্মানীয় শব্দ। আপনি ইউপি, বিহার, গুজরাট, বেঙ্গল চলে যাব, কৈ দিয়ে মিয়া ভাই কেঁচা হয়, আপ কেঁচা হয়, হয় নাই? আমাৰ জনক মানুহবিলাকে মিয়া, আৰু তেওঁলোকে লুংগি দাড়ি পিন্ধা মানুহ দেখিলেই বংগীয় মূলৰ ভাষা ক'লেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিতো কৈ গৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ধান মান কৰিব বিচাৰিছে, আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে, 10 বছৰ পিছত অসমীয়াৰ জাতিক যদি ধৰি ৰাখে, এই মিয়াসকলে ধৰি ৰাখিব, এই মিয়াসকলে অসমীয়া জাতিক ধৰি ৰাখিব। এইটো স্পষ্ট। গতিকে আজি আমি কিহৰ কাৰণে ধৰ্ণা দিছো? আজি চৰুৱা বাক্ৰা চিৰাপুৰাত উচ্ছেদ হৈছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো, আমি আলোচনা বিচাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদ কৰাৰ আগত মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকৰ আপত্তি থাকিব তেতিয়া বসুন্ধৰা 1, 2, 3 আপোনালোকে মাটি দি দিয়ক। আমি বিচৰা নাই 50 বিঘা 60 বিঘা মাটি, আমাক এটুকুৰা থকাৰ মাটি দিলেই হ'ল। আমি যেহেতু গৰাখহনীয়া 30 লাখ মানুহ 1950 চনৰ আজিৰ তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে, সেই মানুহখিনিক সংস্থাপন দিয়া দায়িত্ব কাৰ? চৰকাৰৰ হয় নে নাই? চৰকাৰৰ হয় নে নাই? মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1, 2, 3 মানুহখিনিক মাটি দিলেহেঁতেন আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন, কিন্তু তেওঁ নিদিয়ে। তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো, ফ্ৰণ্ট লাইনৰ পৰা হওক, আলোচনা কৰক। আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলিয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব, কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে। পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ, পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ, কোনো শিশুৰ মাকৰ দুগ্ধ কাঢ়ি লৈ কোনো মানুহে শান্তিত শুই থাকিব পৰা নাই। এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। আজি আপুনি আমাৰ ঘৰ ভাঙিছে, আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে,
পিতা পিতৃ মাতৃসকলক আপুনি আত্মলাভ কৰিছে, চকুলো বোৱাই দিছে, কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে। হিটলাৰেও ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই, আৰু ইহুদীসকল আজি বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ টপ মোষ্ট ব্ৰেইন হৈ আছে। আজি আপুনি যিমানেই মাৰিব, যিমানেই অত্যাচাৰ কৰিব, সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি কলমৰ জৰিয়তে আমি যুদ্ধ চলাই আমি মানুহ হিচাপে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমাৰ কোনো মানুহক দমন কৰি ৰাখিব নোৱাৰে। ইতিহাস সাক্ষী আছে, ইতিহাস সাক্ষী আছে। ইতিহাসে যেতিয়া যিদিনাখন আমাৰ ভাগ্যৰ পৰিৱৰ্তন আৰম্ভ কৰিব, মুখ্যমন্ত্ৰী নিচিনা 25টা 50টা আহিলেও আমাৰ ভাগ্যক আপুনি ৰখাব নোৱাৰে। আজি মই মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছো যে আপুনি, আমি মেমৰ নাম দি আছো, আমি ডিচিক জনাই আছো যে এইসকল মানুহক মাটি ক'ত দিয়ে, মাটি দিয়া হ'ব ক'ত দিয়ে, আপোনাৰ সেই চৰত 2 চাইডে ব্ৰহ্মপুত্ৰ নদী, তাৰ মাজত মানুহ থাকিব লাগে, হয় নাই? মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, য'ত আপুনি মাটি দিব বিচাৰিছে, ধুবুৰী জিলাৰ আয়ুক্তগৰাকীক, আৰক্ষী অধীক্ষকগৰাকীক আৰু আপোনাৰ 2জন কেবিনেট মিনিষ্টাৰক আপুনি সেই মাটিত 6 ঘণ্টা সময় জীৱন নিৰ্বাহ কৰিব দিয়ক। আমি 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো, 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো। এই ভূমি আমার দিব লাগবে, আমি ভারতীয় নাগরিক। আমি দেশে নাই মুখ্যমন্ত্রী কয় সংখ্যালঘু 600-700 বিঘা মাটি দখল করেছে। পৃথিবীর কোন মুসলমান দেখেছিল? কোন মুসলমান